বদ্ৰীনাথৰ ফালে আহি যোনটো ভয় খাইছিলোঁ সেইটোৱে হ'ল পাহাৰ ভাঙি লেণ্ডশ্লাইড হ'ল আৰু এতিয়া আমাৰ চব গাড়ী ব্লক কয় না যেতিয়া দিন বেয়া থাকে এটাৰ পিছত এটা বেয়াই হৈ থাকে লেণ্ডশ্লাইড হৈ গোটেই ৰাস্তা বন্ধ এতিয়া বদ্ৰীনাথ যোৱাৰ আগতে এক্সিডেণ্টো হ'ল Good morning. Good morning. Suku Roma hoyase. Har Har Mahadev. Har Har Mahadev. Special. Are eta ki kore? Har Har Mahadev. Good morning. Time is Ud. Please stay, please. Time is Basor. Yes, bro. Ud. Har Har Mahadev. Har Har Mahadev. Time gita is 4টা বাজিছে Har Har Mahadev. 4টা বাজছে উঠা শোনা উঠো পায়খানা কৰি আইছো হাতখন ধুৱাই নাই মই উঠো উঠা কি রে মাথা হা দুটা কা ডজাৰ Har Har Mahadev. Har Har Mahadev কেইটা বাজিলে চাৰ মোবাইল 4টা 6 ঘুমাই ভাবা নাই কি নাই ঘুম ভাবা নাই একদম গাইজ এনেই লেণ্ডশ্লাইড হৈ আছে পাহাৰ ভাঙি আছে টাইমত যদি নাযাওঁ আমি যাব নোৱাৰিম চলো হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় কৈ ওলাও যা খাব যা উঠি যা কি কি গন্ধ হাত চাত দি দিয়া মুখত এনে ধেমালি কৰিছোঁ দে হাকবা যোৱাই নাই ময়ো উঠছোঁহে মাত্ৰ আৰু ৰাতিপুৱা প্ৰথম উঠি ইহঁতক মাতি দিলোঁ আৰু 4:18 বাজিছে ভিডিঅ' আপলোড দি আছোঁ চাওক বিল্ডিঙৰ চিৰিত বহি হোটেলৰ ইয়াতে নেটটো ফাষ্ট তো উপায় নাই আৰু ইউটিউবাৰৰ জিন্দগী ইমানো ইজি নহয় গাইজ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ আৰু পুৰা দেখিছে তাই একদম সালোৱাৰ পিন্ধি ৰেডি আৰু মই ড্ৰেছ পিন্ধি ৰেডি আৰু এটা বস্তু দেখিছে মই পুৰা জশত মানে সবকে মই মাতি দি আছো এই এলেহুৱা মানুহটো সোনকালে উঠি একদম আচৰিত না একমাত্ৰ ভোলে বাবাৰ কাৰণে কানেকশ্যনটো ভাল বনিছে শিৱ বাবাৰ লগত হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ এখেতৰ শিৱ বাবাৰ লগত কানেকশ্যন পুৰা একদম বাৰে বাহ মই এলেহুৱাটোৰ সোনকালে হৈ যায় ইহঁত ছোৱালী মাখাৰ এজনে ফণি লৈ আছে হাতত আৰু এজন চুন্নি লৈ আছে বাৰে বাহ তেনে মোৰ লগতে আছে ৱাও ইখন তোৰ সঁচাই মোৰে হয় মোক পিংক কালাৰ ভাল লাগে কি কালাৰ পিংকি পিংক ই সঁচাই ছোৱালী গাইজ জানেনে হোটেলৰ পৰা যোৱাৰ আগতে অলপ ইনফৰমেশ্যন দি যাওঁ এনেকুৱা এচি ৰুম ঋষিকেশৰ আমি পাইছোঁ কিমান ভাই 980 দুইজনৰ কাৰণে ছোৱালী দেখা নাপাম ফৰেনাৰ ৰাতি ফৰেনাৰ ছোৱালী তো হৰ হৰ মহাদেৱ কৈ একদম চাওক জাষ্ট ৰাতিপুৱাল জাষ্ট একদম এন্ধাৰটো গ'ল আৰু আমাৰ আজি কেইটাত বাছ আছে আমাৰ যে 5:15 বাছ আছে 5:15 বাছ আছে 12 ঘণ্টা ৰাস্তা বদ্ৰীনাথত কিন্তু কথাটো হ'ল যে এতিয়া বোলে লেণ্ডশ্লাইড হৈছে ৰাস্তা বন্ধ আছে কোনফালদি লৈ যায় বাছখন সেইটো নাজানো তো গুড মৰ্নিং ফ্ৰম ঋষিকেশ হেল্ল' অসম আকৌ এটা তামাম ভিডিঅ'ৰ সৈতে আমি আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল তো আপোনালোকে ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব আৰু এইটো পাহাৰ আনকি হেলি উঠিব লগা হৈছে মানে আমাৰ হোটেলখন তলত মা আহিলে বহুত কষ্ট পালেহেঁতেন অলি বাইদেউ লাগিব নেকি হা নাই মই জন্মগত কলি খোৱা গাইজ ওলাই লাগিল কানা মানে এই আমাৰ ৰাস্তাটোৰ পৰাই বাছখন আমাক লৈ যোৱা কথা আছিল আমাৰ বাছ আছিল বুকিং কৰা এতিয়া গোটেই ৰাস্তাটো বন্ধ ইফালদি বাছ নাযায় বোলে এতিয়া লাগেজ লৈ খোজকাঢ়ি বহুত দূৰ খোজকাঢ়িব লাগিব কাৰণ ইফালে লেণ্ডশ্লাইড হৈছে বোধহয় ৰাস্তা বন্ধ ভাই সাহেব रास्ता बंद है कितना देर तक खुलेगा 2-3 दिन से ऐसे चल रहा है 2-3 दिन से ऐसे ही चल रहा है ये ट्रक आप लोग का है भैया ठीक है भैया
2-3 দিনৰ পৰা বোলে এনেকৈ ব্লক এতিয়া বেলেগ ৰাস্তাইদি লৈ যায় নেকি চাওঁ 6 জন সবাৰী 6 জন ঐ বাছ ষ্টেণ্ডলৈকে যাব লাগিব বাছখন বেলেগ ফালেদি যাব চাগে बस स्टैंड भाई जी ऋषिकेश कितना लेंगे कितनी सवारी है 6 जन बेटा 300 रुपये पड़ेगी पूरा रास्ता बंद এতিয়া যাও কেনেকে বদ্ৰীনাথ চাও আৰু বাছখন এই আমাৰ কাৰণে ৰখি আছে বাছখন মানে বেলেগ ৰাস্তাই দি যাব বাছখন ও ভাই সাহেব কি ৰাতিপুৱা ঝামেলা जैसे बैठेंगे ना किले के उधर से रोड बंद है हाँ तो बता देना सबको मेरा 100 रुपये 100 पड़ेंगे इधर से अच्छा रोड उधर से बंद है ना भैया हाँ उधर से बंद है ये नया रोड हाँ ये लंबा जाएगा लंबा ये डैम हो गया এইটো বোলে লম্বা ৰাস্তা বোলে এইটো দি যাব বোলে দিয়ক সিট লৈ লও কোন কোট বইবা না বসিন্দা ও সন্মুখটোতে বহু ইহঁতৰ সিট পিছফালে আছে আৰু বিশ্বাস কৰক গাইজ বাছখনৰ সিট বহুত বেয়া আছিল বহুত চলো হৰ হৰ মহাদেৱ দিয়ক যাব পাৰিলে হ'ল মুঠতে বদ্ৰীনাথ যাব পাৰিলে হ'ল अरे मैंने कहा जो इस रोड से जाना हमने वो रोड बंद है हाँ हम जाएंगे अब टीरी चंबा होते हुए अच्छा मतलब 50 किलोमीटर एक्स्ट्रा चलेंगे हम लंबा रास्ता जाएगा अच्छा तो उसके लिए 100 रुपये एक्स्ट्रा पड़ेगा सबको एक आदमी को ना एक्स्ट्रा 100 टका কৰি লাগিব লম্বা ৰাস্তা মানে এই ৰাস্তাটোহে খোলা আৰু পুৰা পাহাৰীয়া ৰাস্তা আৰম্ভ উত্তৰাখণ্ড আৰু চাপ পুৰা মেঘ লাগি আছে দেখিছে গোটেই পাহাৰত মেঘ বহুত ডেঞ্জাৰ কিন্তু চাপ পুৰা মেঘে মেঘ এইবিলাক লেণ্ডশ্লাইড হৈছে লেণ্ডশ্লাইড দেখিছে এইবিলাক আৰু লেণ্ডশ্লাইড কেৱল ইয়াতে নহয় ভয়ংকৰ লেণ্ডশ্লাইড আগত দেখা পাব আৰু এনেকে জেচিবি গাড়ী এনেকে ৰখাই ৰাখে যাতে লেণ্ডশ্লাইড হলে পটককে চাফা কৰি দিব পাৰে ৰাস্তা খুলি দিব তাহাঁতৰ অৱস্থা দেখো কেনে অৱস্থা সিটবিলাক ইমান সৰু চাওক 12 ঘণ্টা ৰাস্তা এনেকে যাব লগা হল 12 ঘণ্টা ৰাস্তা এনেকে সিটৰ বাহিৰত আছে নিশ্চয় হ'ব লাগিব এই এটা তলত শুইছে দেখোন কি ভাই সিট সৰু একদম আৰু এইফালে চাও চন্দন তোমাক কাপল এই তিনটা কি ৰে আছে কি ট্ৰিট পারবা না এনেকা 12 ঘণ্টা বহুত টাফ গাইস বহুত রাস্তা বেয়া আৰু বাছখনৰ সিট মানে দুজন বহাই না যায় কিছুমানে তো তলত শুইছে 12 ঘণ্টা এনেকে পাৰিবা না রাস্তা এই চাও রাস্তা এই বেকা বেকি রাস্তা হাত লাগিল আৰু আজি আমাৰ কাৰণে 12 ঘণ্টা ৰাস্তাটো ইজি নহব বহুত টান হ'ব 12 ঘণ্টা এই ভাল লাগছে 12 ঘণ্টা যাব লাগিব এনেকে বাছত মই প্লাষ্টিক এটা লৈ লম মুন্না এনেকে 12 ঘণ্টা যাব পারবি না এটা কি হয় আর পিটম জি এনেকে বহে এনেকে বহে তুমি কি এনেকে লিটে এই তই বলে ভৰিগলা এনেকে মেলি বহাবলে উপায় নাই নেবিখাই নেকি কি হৈছে কি পৰতাৰ নমুনা কি হৈছে কত আলুৰ বংশ বিচাৰিবা পা নাই এইটো আলু পৰঠা বুলি কিনছো গাইজ আলুৰ বোলে বংশ বিচাৰি পোৱা নাই এই যে বংশ বিচাৰি পাইছে দে বংশ বিচাৰি পাইছা পাইছে আলুৰ বংশ বিচাৰি পাইছে অলপ মৰমত খুৱাই দিও না টেষ্টি না বুঝে লাহে কোনো কাৰি লৈ নাযায় ভাবি আছে কোনবা খাব নেকি আৰু এখন পৰঠা খুঁজছো হা চাব হা পৰঠাখনৰ পৰা কি ওলাই দেখছে কি ওলাই আছে মলিও বাটাৰ লগাই আছে আৰু সদায় খানাৰ টাইমতে মই এই কথাটো কওঁ আমি যে এই ট্ৰিপটোত আহিছোঁ প্ৰত্যেকবাৰে কিবা না কিবা ট্ৰিপত মেছেজ লৈ আহোঁ এইবাৰ হ'ল ছেভ এনিমেল সৰি তুমি এনিমেল নহয় তো তোমাক কিয় ছেভ কৰিম আপোনাৰ পৰা বৌ এনেও ছেভ নাই হয় নেকি না
নিৰীহ জীৱ জন্তুক অত্যাচাৰ নকৰিব আৰু জীৱ জন্তুক হত্যা কৰাও বন্ধ কৰক। মই অলৰেডি বহুত পাপ কৰিছোঁ এইবিলাক কৰি, মই নিজে ভুগিছোঁ এই পাপৰ ফল। তো এতিয়া মই গোটেই নিৰামিষ ভেজিটেৰিয়ান হৈ গৈছোঁ গোটেই জীৱনৰ কাৰণে। মই নন ভেজ কেতিয়াও নাখাওঁ লাইফত। চুচু কৰিব আহিছিলে চুচু উফালে মেইন মুনু টেনশ্যনত আছে, বাছ এৰিয়ে দিছিল। মুনু টেনশ্যনতে আছিল, এই চিল্লাই আছে মোৰ মুনু ক'ত। এতিয়া এনেকৈ 12 ঘণ্টা যাব লাগিব গাইজ, কেনেকৈ যে পাৰিম নাজানো। চিটটোত বহাই নাযায়, ভৰি ওলাই থাকিব লাগে, আধা বডি ওলাই থাকিব লাগে। 12 ঘণ্টা বাদ দিয়ক, 3 ঘণ্টাই হোৱা নাই, 3 ঘণ্টাতে বেল্টি গেছে। তুমিও বেল্টিছিলা মাইনা? অঁ এনে চব তুমি বেল্টা নাই না? অঁ হয়। রাস্তা কি ডেঞ্জার রাস্তা, একদম ডেঞ্জার রাস্তা। চলাই আছে কিছু দে, खतरनाक চলাই আছে। अंकल जी अच्छा है ड्राइविंग आपका? বেলেগ ফালে নাচায়। চাওক ৰাস্তাত মানে শিলৰ ইফালে গাড়ী ক্ৰছ কৰিলে কিমান শিলৰ কিমান ওচৰত আহিব লাগে। চাওক কি ধুনীয়া লেক, ইয়াতে লেক আছে কি ধুনীয়া এটা, দেখিছে? আৰু কয় যে ভগৱানৰ দৰ্শন পাব লাগিলে অকণমান কষ্ট হ'বই, তো এইখিনি কষ্ট একোৱেই নহয় গাইজ। 5:30 গাড়ীখন এৰিছিল, ইমান দূৰ অহা নিচিনা লাগি আছে, কিন্তু মাত্ৰ 10টাহে বাজিছে। চব ঠিকে আছিলে, কেৱল গাড়ীখনৰ চিটটো ইমান বেয়া যে ভালকৈ বহাও নাযায় বাগৰাও নাযায়, সেইটো কাৰণেই প্ৰব্লেম। চবৰে অৱস্থা, গোটেই বাছৰ মানুহৰ অৱস্থা চাওক, মুখবিলাক চাওক গোটেই বাছৰ মানুহৰ। এখন পাম পাই যাম। আৰু কেৱল আমাৰেই নহয় দিয়ক, বাকীখিনিৰো অৱস্থা চাওক, একদম বাগৰি পৰিছে। আৰু যিহেতু চিটটো ইমান ভাল নহয়, সেইকাৰণে ক'ত মূৰটো থৈ শুব সেইটোৱে চবৰে ধান্দা দিয়ক গাইজ। কেনেকা মোৰ না এটাও ল'ৰা পাৱা নাই। মুন্নাৰ অৱস্থা বেয়া, বমি কৰিল। আৰু গৈ আমি এটা মন্দিৰ পালোঁ, ধাৰী দেৱী মন্দিৰ। আৰু এই মন্দিৰৰ এটা বিশেষ ৰহস্য আছে, ৰ'ব। এই মন্দিৰটো কি জানে? ধাৰী দেৱী মন্দিৰ বোলে। আৰু এই মন্দিৰটো কনষ্ট্ৰাকশ্যন কোম্পানী এটাই গুচাই দিছিলে নিজৰ কামৰ কাৰণে, কনষ্ট্ৰাকশ্যনত। আৰু তাৰপিছতে কি হৈছিল? আৰু তাৰপিছতে কেদাৰনাথৰ 2013 চনত যে যোনটো প্ৰলয়ংকাৰী বানপানী আহিছিল, সেইটো হৈছিল। কি হ'ল অৱস্থা? টাইমে নাযায় গাইজ, 12 ঘণ্টা বহুত টাফ, বহুত টাফ। আমাৰ কাৰণে নহয়, চবৰে কাৰণে। ছবিকা হাল ভাই মই কেইজন মানুহক মাথাই দি মাৰছো, শুই যাই এনেকে মাৰছো। আৰু মই মানুহৰ গালত থাপকে লাগিছে তাৰ ওচৰতে, বাৰে 3বাৰ মান চুৰিও গৈছোঁ। বহুত মানুহৰ এই দুইজন দাদাৰ মাথা দি যে কেইবাৰ মাৰছো যে এনেকে, পাগল হৈ গৈছো। মানে শুই বেলেঞ্চ নাথাকে মাথাটো, চিটটো বেয়া, এনেকে হৈ যায়। চবচে গা বেয়া হৈছে মুন্নাৰ, একদম গা বেয়া হৈছে। মানে ই কেতিয়াও সেনেকে ট্ৰেভেল কৰা নাই, একোৱা পেকুৱা ৰাস্তাত ইমান 12 ঘণ্টা ট্ৰেভেল কৰা নাই। মই যেনিবা মানালী কৰিছোঁ, দিল্লী মানালী কৰিছোঁ, কিন্তু ই কৰা নাই, সেইকাৰণে ইয়াৰ গাটো বেছি বেয়া হৈছে না। মাথা ঘূৰাইছে, মাথা ঘূৰাই আছে, চকু মেলবাই পৰা নাই। বাছখন আমাৰ খাব ৰখাইছে দুপৰীয়াৰ লাঞ্চ, কিন্তু কাৰো খোৱাৰ দম নাই, খালেই বমি হ'ব। 4:30টাত ওলাইছোঁ ৰাতিপুৱা। বমি নহয়, এইটোৰ ভয়তেহে খোৱা নাই মই, বমিৰ ভয়ত নহয়, এইটোৰ ভয়ত খোৱা নাই। দোষ নাই, বেমাৰ হ'লে মহাদেৱৰ নাম ল'বি, ঠিক হ'ব। হৰ হৰ মহাদেৱ, এতিয়া ঠিক হ'ব। मोटर पे चलन क्या भैया? हम करके तुम जाओ पहले। अरे हमको उतरना नहीं आता है ना, झपा पागल है भैया जी, हम पागल ही, हमारा दिमाग खराब है। बात तो सही है। এই দুইটা বাথৰুমত একেলগে থাকে, একেলগে টয়লেট কৰিব যায়, কি বেপাৰ? মই জানছো আপুনি ভিডিঅ' বনাব। দিয়ক, এটা আইচক্ৰীম খাইয়ে দুপৰীয়া খানা হৈ গ'ল, উপায় নাই।
এটা আইচক্ৰীম নহয় এটা আইচক্ৰীমে দুইজনে ভাগাই খাই আছে এটা আইচক্ৰীম দুইজনে এইটো প্ৰীতমে খুৱাইছে তাকো প্ৰীতমে খুৱাইছে হাক নয়ন কি ৰকম মানুহ যা বিৰাট একে লাক্সাৰী বাছ একে ভলভ বাছত উঠে সোনকালে চিট এইখিনি চিট চাওকচোন গাইছ চিট চাওক এইখিনি চবৰে অসুবিধা হৈছে চবৰে টিকা জ্বলছে হা চবৰে টিকা জ্বলছে ও ভैया পুরা লেন্ডস্লাইড হয় না বহুত খতরনাক লেন্ডস্লাইড হৈছে ইয়াতে চাওক এইবিলাকে ৰাস্তা বন্ধ কৰি ৰাখিছিল আমার ভিডিও চাই আছে ভাষা বুজি নাপায় কিন্তু ভিডিও চাই আছে তেখেতৰ চেনেলৰ নাম উঠিছে নিজে নিজে সাবস্ক্রাইব কৰিছে দেই ইমান দীঘলীয়া যাত্ৰা যে মোটামুটি দুবাৰ চাহ খাব ৰখিল ইয়াৰ অৱস্থা ইটো মোৰ একো হোৱা নাই মই আচৰিত যে ছোৱালী হৈও ল'ৰা হৈও তাৰ একো হোৱা নাই মই একো হোৱা নাই বমি মোৰ মাথাতে একো ঘূৰা নাই মই দুলাল দা ফিট দুলাল দা দেউতাৰ নাম আরে মেইন টাকরা মানুহ তোরে শেষ অবস্থা চাম এই মরে কছে জনে ঘুম লাগছে আৰু মই দেখাই আছো আমি যোনখন ৰেষ্টুৰেণ্টত চাহ খাব ৰখিছো তাৰ বাহিৰৰ সিনাৰি চাওক ও ভাই সাহেব পাহাৰ আৰু মেডামে পাহাৰ পায় আৰু মেগী পায় কিহে পায় একদম ৰিল বনাই দিলে আধা ঘণ্টা ধৰি এই মেগীটোকে মোটামুটি আধা ঘণ্টামান ৰিল বনোৱাৰ পিছত এতিয়া মেগীটো খাম মেগীটো দি মানে ৰিল বনালো আধা ঘণ্টামান ঠাণ্ডা হৈ গ'ল 15 মিনিটৰ 5 মিনিটৰ কি যে ডাইলগ মানে যে পুৰা খাই আছে গৰমত ধোৱা হৈ আছে তাই কি আধা ঘণ্টা এইফালে বাছখনে হৰ্ণ বজাই আছে যাব ই আৰু সোনকালে খাব নোৱাৰে সেইকাৰণে মই অলপ হেল্প কৰি দিওঁ সোনকালে খোৱাত আৰু বৰ্তমান পালো যোশীমঠ আৰু ইয়াতে প্ৰত্যেক ঘৰতে চাওক এই যে দেখিছে প্ৰত্যেক ঘৰতে মানে ইয়াতে প্ৰত্যেক ঘৰতে ফাট মেলি আছে মই নেশ্যনেল জিঅ'গ্ৰাফিত দেখিছিলোঁ চাওক এইবিলাকতো যেনিবা পুৰণি ঘৰ আজিৰ পৰা কিমানটা বছৰ পিছত নাথাকিব আৰু মানে চব মাটিবিলাক তলৰ ফালে নামি আছে মইতো নেশ্যনেল জিঅ'গ্ৰাফিত দেখিছিলোঁ কিবা না কিবা হৈয়ে থাকে ঘণ্টা কিয় भैया रोड ब्लॉक है तो लैंडस्लाइड हुआ ये भगवान গোটেই रोड ब्लॉक হৈ গ'ল আৰু লেন্ডস্লাইডৰ কাৰণে ৰাস্তা বন্ধ হৈ গ'ল আৰু এতিয়া বদ্ৰীনাথ যোৱাতেও আমাৰ বাধা আহি আছে কেদাৰনাথতো रोड ब्लॉक হৈছে এতিয়া বদ্ৰীনাথতো रोड ब्लॉक এই চাওক সব ঘৰত ফাট মেলা যোশীমঠ লাহে লাহে সব ঘৰত ফাট মেলিছে আৰু লাহে লাহে মাটিবিলাক সোমাই যাই আছে একদম নদীৰ ফালে যোশীমঠত এই ঘৰবিলাক ফাট মেলিছে কাৰণ ইয়াতে বহুত কনষ্ট্ৰাকশ্যন হৈছে প্ৰকৃতিৰ ওপৰত যদি অত্যাচাৰ হয় প্ৰকৃতিও আমাৰ ওপৰত অত্যাচাৰ কৰিব আৰু আপোনালোকে চাগে জুম কৰিলে দেখা নাপাব ৰাস্তা সেই তলৰ পৰা ব্লক তাতে সেই তলতে পাহাৰ ভাঙি পৰিছে বদ্ৰীনাথ যোৱা নহ'ব চাগে কাৰণ ৰাস্তা ব্লক গোটেই বাছ ব্লক হৈ গ'ল গাড়ী ব্লক হৈ গ'ল 44 কিলোমিটাৰ এতিয়াও বদ্ৰীনাথ যাব লগা আছে তাৰ আগতে আমাৰ বদ্ৰীনাথ কেঞ্চেল হৈ যাব চাগে মেম ৰাস্তা খুলেগি नहीं खुलेगी मैम সরি নকয় দেখোন সরি কয় আৰু সরি কয় নকয় আমাৰ ইফালে টেনশ্যন হৈছে পুলিচটো সুধিলোঁ কয় ভিডিঅ' মই ভিডিঅ' দি কিবা কৰিম তেখেতক নাজানো ক'ৰবাতো লাগছিল যে খুলব না নাই আমাৰ আমি যদি নুখুলে আমি ইয়াতে হোটেলত থাকিম যোশীমঠতে থাকিম আৰু যদি খুলে হোটেল লোৱা আমাৰ বেকাৰ হ'ব না খুললে আমি যাম ৰাতি হ'লে যাম সেইখন আমাৰ বাছ ইফালে গাড়ী চাওক লাইন হানস্মিতা কি হ'ব আজি বদ্ৰীনাথ কেঞ্চেল হ'ব চাগে পুৰা লাইন দেখিছে আগফালে যিমান লাইন পিছফালে সিমানে লাইন লেণ্ডশ্লাইড হৈ সব শেষ সব কেঞ্চেল হৈ আছে মানুহ ইয়াতে বহি বহি টাচ খেলিব লাগছে আৰু কি কৰিব উপায় নাই আৰু আগফালে এখন গাড়ী এক্সিডেণ্টো হৈছে ৰাস্তাততো পাহাৰ ভাঙি পৰিছে আৰু গাড়ীও এক্সিডেণ্ট হৈছে এই চাওক ইফালে দেখিছে একদম পাহাৰ তল ইফালে পৰিলে শেষ আৰু ইফালে গাড়ীখন পৰি গৈছে ড্ৰেইনত
এনে লেণ্ডশ্লাইড হৈ ৰাস্তা বন্ধ আৰু গাড়ী এক্সিডেণ্ট হৈছে চাওক চেষ্টা কৰি আছে গাড়ীখন উঠাব একচুৱেলি যদি এই গাড়ীখন গাঁতটোৰ পৰা নলাই আগত লেণ্ডশ্লাইডৰ ৰাস্তাখিনি খোলা খালেও আমি যাব নোৱাৰিম আগলৈকে কি হৈ আছে কি হ'ব আজি নাই গাড়ীখন ট্ৰেইনৰ পৰা নুঠেই বেলেগ হয় টোটেলি বেলেগ নাই নাই এইটো লগ পুৰা বল পাব আৰু গাড়ীটো উঠাব পাৰিব গাড়ীখন উঠাবৰ কাৰণে বল দিবৰ কাৰণে কিন্তু পুৰা নাখাব প্লিজ পুৰা নাখাব অকণমান নেকি দাদা ফটো উঠাই আনিছে নেকি চাওঁ তেখেতে তলত যাই য'ত লেণ্ডশ্লাইড হৈছিল ফটো উঠাই আনিছে এইটো ফটো উঠাই আনিছে গোটেই পাহাৰ ভাঙি পৰি গৈছে ৰাস্তাত ব্ৰিজ ভাঙি গৈছে দাদাহঁতে মানে কালি ৰাতিৰ পৰাই ফচি আছে কালি ৰাতিৰ পৰাই ৰাস্তা বন্ধ ইয়াতে হোটেলত আছে গাইজ উপায় নাই ৰাস্তা নুখুলে আমি ইয়াতে থাকিব লাগিব কেতিয়া বদ্ৰীনাথত যোৱা হয় কোনো ঠিক নাই কেঞ্চেলেই হ'ব উপায় নাই গাইজ এই পাহাৰতে এতিয়া কোনোমতে ৰুম লৈ থাকিব লাগিব ৰাস্তা ভি নিখুলেগৈ আমাৰ ড্ৰাইভাৰ দাদা নুখুলিব কৈ দিছে গাইজ এতিয়া পুৰা দৌৰি আছোঁ ইফালে দেখিছে অৱস্থা পুৰা ট্ৰাফিক জাম সব গাড়ী ফচি গ'ল যাব নোৱাৰে এতিয়া হোটেলতো ৰুম নাপাম সব মানুহ এইবিলাক হোটেলত বুক কৰি লৈছে কোনোমতে ৰুম পালোঁ কোনোমতে আৰু ইফালে গাড়ীৰ ভিৰ চাওক কিমান গাড়ী সব মানুহ ফচি গ'ল আৰু দিয়ক খৰধৰ কৰি আহি বিপদত পৰি ভাল ৰুমে পালোঁ দিয়ক এই ৰুমটো পৰিছে আমাৰ কিমান 2500 পৰিছে তো এইখন হোটেলত আছিলোঁ দেখিছে ভালেই হোটেল আৰু now where going I am going to khana khaing bhating so many hungry bhating yes I am eating bhating hey manna eating eating I am eating or khaing eating I am eating I am khaing or swing eating so toilet happening smell পেছাব বন্ধ কৰিম তো ভাত সবজি দালি পিয়াজ পাপৰ I am eating rice and cooker 90 rupees আৰু ইফালে ট্ৰাফিক জাম ৰাস্তা এতিয়াও বন্ধ হৈ আছে কি হ'ব ভাই তাকেতো ভাবি পোৱা নাই কি হ'ব আজি যদি ৰাস্তা খোলে আমি বদ্ৰীনাথলৈকে যাব পাৰিম তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিবোৰ নতুনকৈ চাইছে কি কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু ইফালে কোন আছে বাথৰুমত কোন ইফালে কোন আৰে বাহ আচ্ছা শুনক না আপুনি আহক না খাবি আজিলৈ বাবাই টেক কেয়াৰ